আমি বাতৰি কৰিব গৈছিলোঁ মানে চুকাফা কলাক্ষেত্ৰলৈ আহি থাকোঁতে দেৰগাঁও বালিজানত আমাৰ শৰ্মা হোটেলত আমি কৃষ্ণমণি চুতীয়া ডাঙৰীয়াক পালোঁ। চুতীয়া ডাঙৰীয়া ভালে আছে? আজি অসম দিৱস, আপুনি এজন শিল্পী, আমি এজন শিল্পী হেৰুৱাইছোঁ, যে আপুনি কেনেকুৱা এখন অসম হোৱাটো বিচাৰে? অসমখন মই আগৰ অসমখন বিচাৰোঁ। একদম মই সদায় কৈ আছোঁ যে মই হৈ থকা মই সেই আগৰ সেই বৰ অসম চাউলক চুকাফাই গঢ়ি যোৱা বৰ অসমকে বিচাৰোঁ। আৰু আমি এতিয়া জনগোষ্ঠীবিলাকে চবে মই জনগোষ্ঠীৰ সংঘাত আমি আৰম্ভ হ'বলৈ গৈ আছে এতিয়া লাহে লাহে। গতিকে মই সেই আমিটোহে বিচাৰোঁ। মই কেতিয়াও নিজকে চুতীয়া, মই আহোম, মই মৰাণ, মই মটক, মই কলিতা এইটো কৰি মই বৰ বেয়া পাওঁ। গতিকে মই যদি আমি বুলি যেতিয়ালৈকে আমি ভাবিম তেতিয়া কিন্তু আগৰ সেই অসমখিনি আমি দেখা পাওঁ। আমি শিল্পীসকলে সদায় সেই আগৰ ব্ৰহ্মপুত্ৰ, আগৰ অসমখন এই সতীসাধন, সেই সতীৰাধিকা, সতী জয়মতী, সতী সাবিত্ৰী, চাউলং চুকাফা, শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মাধৱদেৱ, এই দেশখনেই লাগে আৰু একতাৰ দেশ এখন। হয়, তেখেতে কৈছে আমি একতাৰ দেশৰ কথা কৈছে, খুব সুন্দৰ কথা কৈছে। যে আপোনাৰ কেতিয়াবা ভাৱ হয় নেকি যে সেই একতাৰ দেশখনত মানে বাহিৰা শক্তিয়ে খান কৰি এটা পৰিকল্পনা কৰি আছে বুলি? হৈছে আপোনালোকে দেখিছে আজি আমাৰ নিজৰ খিলঞ্জীয়াৰ মাটি বহিৰাগত মানুহৰ দখললৈ গ'ল। এই বহিৰাগত মানুহৰ মাটিত এতিয়া খিলঞ্জীয়াই চকীদাৰৰ চাকৰি কৰিব লগা। এই মাটিতে নিজৰ মাটিতে নিজেই এতিয়া ছিকিউৰিটি গাৰ্ড কৰিব লগা এটা পইচা আছে। মই সেইকাৰণে অসমীয়া জাতিক আজি কিন্তু এটাই কথা কম, নিজৰ মাটি, নিজৰ ভূমি, নিজৰ কৰ্ম, নিজৰ খেতি, নিজৰ বাৰী, নিজৰ অধীনত থাকিব লাগে। এইটোৱে আশা কৰিম। আৰু অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যিয়ে অসমীয়া ভাষাটোক সুন্দৰভাৱে এডপ্ট কৰি ল'ব পাৰিছে তেওঁ অসমীয়াই। অসমক সকলো মানুহে ভাল পাব লাগে। হয়, যিসকলে অসমক বেয়া পায়, যিসকলে বঢ়িয়া পায়, যিসকলে অসমীয়া জাতিক বেয়া পায়, সংস্কৃতিক বেয়া পায়, তেওঁ যিমান আমাৰ নিজৰ হ'লেও তেওঁ আমাৰ শক্তি। হয়, এইটো সুন্দৰ কথা কৈছে। মই আকৌ তেখেতক এটা প্ৰশ্ন শেষ কৰিম যে জুবিন গাৰ্গ ডাঙৰীয়া যে অসমত যেতিয়া কা আন্দোলন হৈছিল, কা আন্দোলনটো মানে সংগীতত পৰিণত হোৱাৰ পাছত মানে কা আন্দোলনটো চেডেলি বেডেলি হৈ গ'ল। ঠিক তেনেকৈ জুবিন গাৰ্গৰ মৃত্যু চেডেলি বেডেলি হৈ যাব নেকি? নাই, এইটো কেতিয়াও হ'বই নোৱাৰে। মই ভাবিছোঁ অসমীয়া জাতি ব্ৰহ্মপুত্ৰ যেতিয়ালৈকে থাকিব অসমীয়া জাতি থাকিব, জুবিন গাৰ্গ যেতিয়ালৈকে থাকিব অসমীয়া জাতি থাকিব। সেইকাৰণে মই ভাবিছোঁ জুবিন গাৰ্গৰ কাৰণে আমি তাতকৈ জুবিন গাৰ্গৰ সৃষ্টিৰ আছে, জুবিন গাৰ্গৰ যিখিনি ভিতৰত গ'ল সেইখিনিক আমি বিশ্বৰ বুকুত আৰু অধিক আগুৱাই নিব লাগে। মই এইটোৱে আশা কৰিম। আমি যদি বেছিকৈ আৱেগিকভাৱে যদি আমি এনেই হুলস্থুল কৰি নিজৰ কাম বন ক্ষতি কৰি যদি আমি ঘূৰি ফুৰোঁ তেতিয়া কিন্তু জুবিন গাৰ্গৰ সেই আত্মাই কেতিয়াও শান্তি নাপাব। জুবিন গাৰ্গে নিজৰ মাতৃ মৃত্যুৰ পিছদিনাও তেওঁ ষ্টুডিঅ'ত কাম কৰিছিলে, তেওঁ ভগ্নী মৃত্যুৰ পিছদিনাও ষ্টুডিঅ'ত কাম কৰিছিলে। মানে কামটোতে খুব ইম্পৰ্টেণ্ট আছে। যদি আমি কাম বন এৰি যদি ভতুৱা অসমীয়া জাতি হিচাপে যদি স্বীকৃতি লাভ কৰিবলৈ মোৰ ইচ্ছা নাই, গতিকে আমি কৰ্মৰ জৰিয়তে জুবিন গাৰ্গক তেতিয়াহে মোৰ গানটো দাদাই গায়ে দিলে। আৰু আজি যেতিয়া আমি চৰুৰ পৰা আহি আছোঁ গান গোৱা মোৰ শিকিব পৰা নাই। এতিয়া ভাল হওক তাকে আশা কৰিলোঁ। পাতক টাইমলৈ শুভেচ্ছা থাকিল। নতুন বছৰৰ আগন্তুক নতুন বছৰৰ শুভেচ্ছা দিলোঁ। আৰু বছৰটো সদায় ইমান সোনকালে পাৰ হৈছে সেইখিনি মানুহৰ মনবোৰ যাতে পৰিৱৰ্তন নহয়। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ
অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696